নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল অভিভাৱক অভিভাৱিকাসকল শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল দৰং ৱেলফেয়াৰ গ্ৰুপৰ এডুকেশ্যনেল প্লেটফৰ্মৰ তৰফৰ পৰা আগতীয়া কাৰ্যসূচী অনুসৰি সমাজ বিজ্ঞান বিষয়ৰ সহজভাৱে অধ্যয়ন কৰাৰ কৌশলসমূহৰ ওপৰত আজি এই 1 ঘণ্টীয়া আলোচনাৰ লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ এই আলোচনা আৰম্ভণিতে মই দৰং ৱেলফেয়াৰ গ্ৰুপৰ ডক্টৰ ইফতিকাৰ ছাৰ প্ৰমুখ্যে সকলো কৰ্মকৰ্তাসকললৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ এডুকেশ্যনেল প্লেটফৰ্মলৈ মোক মাতি আনি ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিবলৈ সুবিধা দিয়াৰ বাবে সমাজ বিজ্ঞান বিষয়ৰ সহজভাৱে অধ্যয়ন কৰাৰ কৌশল সম্পৰ্কে আলোচনা কৰিবলৈ আজিৰ এই 1 ঘণ্টা সময়ত মই বিভিন্ন ভাগত মই আলোচনাবিলাক কৰিম। প্ৰথমতে সমাজ বিজ্ঞান বিষয় সম্পৰ্কে চমুকৈ এটা ধাৰণা দিবলৈ যত্ন কৰিম। সমাজ বিজ্ঞান বিষয়ৰ পৰিসৰ নাইবা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনত ইয়াৰ গুৰুত্ব কিমান সেই সম্পৰ্কে কিছু কথা আলোচনা কৰা হ'ব। লগতে 10মান শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ৰাজনীতি বিজ্ঞান খণ্ডৰ যিবোৰ পাঠ সন্নিৱিষ্ট কৰা হৈছে, যিবোৰ অধ্যায় সন্নিৱিষ্ট কৰা হৈছে, এই অধ্যায়বোৰ কেনেকুৱাকৈ অধ্যয়ন কৰিলে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব সেই সম্পৰ্কে মই মোৰ ব্যক্তিগতভাৱে তথা অভিজ্ঞ শিক্ষকসকলৰ লগত আলোচনা মৰ্মে কিছুমান টিপছ বা কৌশল আমি ছাত্ৰ ছাত্ৰীসকললৈ আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু এই আজিৰ অনুষ্ঠানটোৰ শেষৰ ফালে আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিক্ষাগুৰুসকলৰ ফালৰ পৰা যদি কিবা প্ৰশ্ন আছে তেওঁলোকে প্ৰশ্নসমূহ এই লাইভ প্ৰগ্ৰামৰ কমেণ্টত সুধিব পাৰিব আৰু শেষৰ ফালে মই প্ৰশ্ন উত্তৰবোৰ দিবলৈ যত্ন কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকবৃন্দ আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আহক আজিৰ বিষয়ৰ মূল আলোচনালৈ আগবাঢ়ো। সমাজ বিজ্ঞান বিষয় এটি বিষয়, গুৰুত্বপূৰ্ণ বিষয় 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আচলতে আমি বিজ্ঞান, গণিত, অসমীয়া, অন্যান্য যিবোৰ বিষয় আছে খুব গুৰুত্ব সহকাৰে লওঁ, বিশেষকৈ ইংৰাজী, গণিত আৰু বিজ্ঞান। সমাজ বিজ্ঞান বিষয়ৰ ওপৰত আমি কিছু পৰিমাণে কমাই গুৰুত্ব দিয়া দেখা যায় সচৰাচৰ। আৰু সমাজ বিজ্ঞান বিষয় আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনত এটি খুব গুৰুত্বপূৰ্ণ আৰু দৰকাৰী বিষয়। এই সমাজ বিজ্ঞান বিষয় যদিও এটা বিষয়, এটা ছাবজেক্ট হিচাপে আছে, কিন্তু ই নিৰ্দিষ্ট কোনো ছাবজেক্ট নহয়, বিভিন্ন ছাবজেক্টৰ সংমিশ্ৰণ বুলি ক'ব পাৰোঁ। আমাৰ 10মান শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ 4টা ভাগ আমি ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰিবলৈ দিয়া হৈছে। সেই 4টা হ'ল ইতিহাস, তাৰপিছত আছে ভূগোল, অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড। ইয়াৰ উপৰিও সমাজ বিজ্ঞান বিষয়ে আৰু বিভিন্ন অন্যান্য বিষয়বোৰো সাঙুৰি লয়, বিশেষকৈ সমাজশাস্ত্ৰ, আইন, মনোবিজ্ঞান, সাহিত্য, নৃতত্ব বিজ্ঞান আদি বিভিন্ন বিষয়বোৰো সমাজ বিজ্ঞান বিষয়ৰ অন্তৰ্গত। আচলতে সমাজ বিজ্ঞান বিষয় কি? সমাজ বিজ্ঞান বিষয় হ'ল বিজ্ঞানসন্মতভাৱে সমাজ ব্যৱস্থাৰ মানুহৰ লগত মানুহৰ যি সম্পৰ্ক, মানুহৰ লগত পৰিৱেশৰ যি সম্পৰ্ক বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাটোৱে হ'ল সমাজ বিজ্ঞান বিষয়। এই সমাজ বিজ্ঞান বিষয়ত মানুহৰ লগত মানুহৰ সম্পৰ্ক, মানুহৰ লগত পৰিৱেশৰ সম্পৰ্ক, এই দুটাই প্ৰধান মূল বিষয়। আৰু দুটা মূল বিষয়ক কেন্দ্ৰ কৰিয়ে সমাজ বিজ্ঞান বিষয়
আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়োৱা হৈছে। এই বিভিন্ন যিবিলাক বিষয় আছে, সমাজ বিজ্ঞান বিষয়ৰ যিবিলাক ভাগ আছে, ইতিহাস, ভূগোল, ৰাজনীতি বিজ্ঞান, অৰ্থনৈতিক বিজ্ঞান, এইবোৰৰ আজিৰ এই আলোচনাত প্ৰধানকৈ ৰাজনীতি বিজ্ঞান খণ্ডৰ সম্পৰ্কে আলোচনা কৰা হ'ব। ৱেলফেয়াৰ দৰঙৰ অনলাইন এডুকেশ্যন প্লেটফৰ্মৰ তৰফৰ পৰা মোক ৰাজনীতি বিজ্ঞান খণ্ডৰ বিষয়ে আলোচনা কৰিবলৈ দিছে, আৰু মই ৰাজনীতি বিজ্ঞান খণ্ডৰ সহজভাৱে ল'ৰা ছোৱালীয়ে কেনেকৈ অধ্যয়ন কৰিব পাৰে, ৰাজনীতি বিজ্ঞান খণ্ডৰ গুৰুত্ব সম্পৰ্কে এতিয়া মই আলোচনা কৰিম। আমি গণতন্ত্ৰ পালন, আমাৰ দেশখন গণতান্ত্ৰিক দেশ, আৰু পৃথিৱীত আজিৰ যি বিভিন্ন দেশৰ যি শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থাত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰায় সকলোবোৰ দেশে গ্ৰহণ কৰি আছে। আগতে ৰাজতন্ত্ৰ বা বিভিন্ন যি শাসন ব্যৱস্থা আছিল সেইবোৰ লাহে লাহে নোহোৱা হৈ পৃথিৱীৰ সকলোবোৰ দেশে প্ৰায় গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ যি পদ্ধতি এইটো অৱলম্বন কৰিবলৈ লৈছে। আমি ভাৰতীয়সকল গণতান্ত্ৰিক দেশৰ বাসিন্দা। গণতন্ত্ৰ দেশত ভালকৈ প্ৰতিষ্ঠা হ'বলৈ হ'লে, গণতান্ত্ৰিক শাসন ব্যৱস্থা ফলপ্ৰসূ হ'বলৈ হ'লে প্ৰতিজন নাগৰিক দায়িত্ব, কৰ্তব্য ভালকৈ পালন কৰিব লাগিব। গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ নাগৰিকৰ সচেতনতা, নাগৰিকৰ দায়িত্ব, নাগৰিকে পালন কৰা কৰ্তব্যৰ ওপৰত গণতন্ত্ৰৰ ফলাফল নিৰ্ভৰ কৰে। আৰু আজিৰ ছাত্ৰ কাইলৈ গণতান্ত্ৰিক দেশৰ এজন সুনাগৰিক নহ'লে দেশ এখনত ভালকৈ গণতন্ত্ৰ প্ৰতিষ্ঠা নহয়। এই ৰাজনীতি বিজ্ঞান খণ্ড এনেকুৱা এটা ভাগ, যিটো ভাগত দেশৰ শাসন ব্যৱস্থাৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰশাসনিক ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশৰ মাজত ৰাজনৈতিক যি সম্পৰ্ক, কূটনৈতিক সম্পৰ্কসমূহৰ বিষয়ে অধ্যয়ন কৰে। আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি তেওঁলোক এখন দেশৰ যদিও নাগৰিক, তেওঁলোকে ভোটদান দিয়াৰ অধিকাৰ লাভ কৰা নাই। আজিৰ পৰা কেইবছৰমান পিছত যেতিয়া ভোট দিয়া নাইবা নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ যাব, তেতিয়া এই গণতান্ত্ৰিক শাসন ব্যৱস্থা সম্পৰ্কে যদি সম্পূৰ্ণভাৱে সচেতন নাইবা জ্ঞান নাথাকে, তেতিয়াহ'লে দেশৰ শাসন ব্যৱস্থাত খেলিমেলি সৃষ্টি হ'ব। আৰু এই সমাজ বিজ্ঞান বিষয়ৰ ৰাজনীতি বিজ্ঞান খণ্ডটো ইমানেই গুৰুত্বপূৰ্ণ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত আজিৰ ছাত্ৰ কাইলৈ হয়তো তেওঁলোক দেশৰ নাগৰিক, দেশৰ শাসন ব্যৱস্থাৰ অংশগ্ৰহণ কৰিব, নাইবা তেওঁলোকৰ জীৱনৰ কাৰণে যিমান প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত অংশগ্ৰহণ কৰিব। বিশেষকৈ আমি যদি চাওঁ, সৰ্বভাৰতীয় প্ৰশাসনিক যিবিলাক পৰীক্ষা আছে, UPSC নাইবা অসম প্ৰশাসনিক সেৱাৰ যিবোৰ পৰীক্ষা আছে APSCৰ, ইয়াৰ উপৰিও CDS কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচৰ যিবিলাক এক্সাম আছে, NDA নাইবা যিবিলাক বিষয়ে আমাৰ দেশখন শাসন ব্যৱস্থাত আমোলাতন্ত্ৰৰ একোজন বিষয়া হিচাপে কাম কৰিছে, বিউৰ'ক্ৰেট হিচাপে কাম কৰিছে, সেই পৰীক্ষাবিলাকৰ পৰা আৰম্ভ কৰি চকীদাৰে হওক নাইবা পিয়নে হওক, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ নিয়োগৰ বাবে পৰীক্ষা দিবলৈ হ'লেও সমাজ বিজ্ঞান বিষয়ৰ এই যিবোৰ পাঠ 10ম নাইবা 9মমান শ্ৰেণীৰ মুক্ত কৰা হৈছে, এই পাঠৰ যিখিনি মূল কথা, যিখিনি জানিবলগীয়া কথা, সেইখিনি জানিবই লাগিব। কাৰণ সেই পৰীক্ষাবিলাকত অতি কমেও 10ৰ পৰা 5, 10, 15, 20 নম্বৰৰ প্ৰশ্ন থাকে। শেহতীয়াকৈ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে জানিব পাৰিব, আমাৰ যিসকল ছাৰ বাইদেৱে
টেট পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেখেতসকলে ইতিমধ্যে তেখেতসকলে এই বিষয়ে সচেতনে ষষ্ঠ বা সপ্তমমান শ্ৰেণীৰ পৰা দশমমান শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ যিবোৰ পাঠ আছে সেই পাঠবোৰ অধ্যয়ন কৰি টেট পৰীক্ষাত যিসকলে বহিছিলে তেওঁলোকৰ কাৰণে সমাজ বিজ্ঞান ছ'চিয়েল ছায়েন্স নাইবা সমাজ বিজ্ঞান বিষয়ৰ যি নম্বৰবিলাক আছিলে তেওঁলোক পাবলৈ সক্ষম হৈছে। কাৰণ আমাৰ জীৱনত আজিৰ ছাত্ৰ কাইলৈ যেতিয়া তেওঁলোকৰ কৰ্মসংস্থান বিচাৰি যিকোনো ধৰণৰ পৰীক্ষাত যদি অৱতীৰ্ণ হ'ব বিচাৰে তেওঁলোকৰ কাৰণে এই পাঠ্যক্ৰমৰ যিখিনি জ্ঞান এইখিনি যথেষ্ট পৰিমাণে থাকিব লাগিব। সেইকাৰণে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা পৰামৰ্শ আগবঢ়াব বিচাৰোঁ, মুখস্থৰ ওপৰত অধিক গুৰুত্ব নিদি এই পাঠ্যক্ৰমবোৰত যিবোৰ পাঠ সন্নিৱিষ্ট কৰা হৈছে এইবোৰ বুজি পোৱা নাইবা মনত ৰাখিবলৈ যত্ন কৰিব লাগে। কাৰণ আজিৰ পিছত উচ্চতৰ মাধ্যমিক নাইবা স্নাতক পাছ কৰাৰ পিছত BA পাছ কৰাৰ পিছত যেতিয়া যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব এই সমাজ বিজ্ঞান বিষয়ৰ যিবোৰ পাঠ আছে এই পাঠত যিবোৰ কথা সন্নিৱিষ্ট কৰা আছে যিবোৰ গুৰুত্বপূৰ্ণ বিষয়বিলাক সন্নিৱিষ্ট কৰা আছে সেইবোৰ কিন্তু দৰকাৰ হ'ব। ইয়াৰ উপৰিও আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত জীৱনৰ ৰাজনৈতিক যদি পৰিক্ৰমা ৰাজনৈতিক যি শাসন ব্যৱস্থা ৰাজনৈতিক যি গণতান্ত্ৰিক যি শাসন ব্যৱস্থা এই শাসন ব্যৱস্থাত যদি নিৰ্বাচন যি পদ্ধতি আছে নিৰ্বাচনত অংশগ্ৰহণ কৰিব হ'লেও আমাৰ দেশৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ যি সংবিধান আছে সংবিধানৰ যি আদৰ্শ আছে নাইবা আমাৰ দেশৰ স্বাধীনতাৰ যি ইতিহাস সেইবোৰো জানিব লাগিব। আৰু এই গোটেই বিষয়বোৰ সাঙুৰি লোৱা হৈছে সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান খণ্ড। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি এইবাৰ দশমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান খণ্ডত যিবোৰ পাঠ বা অধ্যায় সন্নিৱিষ্ট কৰা হৈছে এই অধ্যায়বোৰত আচলতে আমি অধ্যায়বোৰ কেনেকৈ অধ্যয়ন কৰিলে অধিক কথা মনত ৰাখিব পাৰি লগতে আমাৰ ভৱিষ্যত জীৱনত এইবোৰ সহায়ক হ'ব। দশমমান শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ত বিশেষকৈ দুটা অধ্যায় ৰাজনীতি বিজ্ঞান খণ্ডত অন্তৰ্ভুক্ত কৰা হৈছে। এই দুটা অধ্যায়, প্ৰথমটো অধ্যায় হ'ল ভাৰতীয় গণতন্ত্ৰ আৰু দ্বিতীয়টো অধ্যায় হ'ল আন্তৰ্জাতিক সংস্থা আৰু অন্যান্য। প্ৰথম যি অধ্যায় আছে ভাৰতীয় গণতন্ত্ৰ, আচলতে এই অধ্যায়টো খুবেই ইম্পৰ্টেণ্ট। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইটো খুব গুৰুত্ব সহকাৰে ল'ব লাগে যে তেওঁলোকে আজিৰ পিছত কালি যেতিয়া বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব এই অধ্যায়ৰ পৰা প্ৰায় প্ৰশ্ন হোৱা দেখা যায়। এই অধ্যায়ত আমাৰ ভাৰতীয়সকলে স্বাধীনতা লাভ কৰিছিল। স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতবৰ্ষত যে গণতান্ত্ৰিক শাসন ব্যৱস্থা যি প্ৰৱৰ্তন কৰা হ'ব এই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ যি প্ৰৱৰ্তন কৰাৰ পদ্ধতি ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ আগৰ পৰাই আৰম্ভ হৈছিল। আচলতে পাঠটোত গোটেইখিনি কথা যদিও খৰচি মাৰি অন্তৰ্ভুক্ত কৰা হোৱা নাই তথাপিও এই পাঠটোত আমি পাঠটোৰ যিখিনি কথা আছে তাৰ আগতীয়া কিছু কথা জানি লোৱা দৰকাৰ আছে। ভাৰতীয় গণতন্ত্ৰ নামৰ পাঠটিত 1946 চনৰ পৰা ভাৰতবৰ্ষত ৰাজনৈতিক যি পটভূমি বা যি পৰিৱৰ্তন হৈছে সেই কথাবোৰ উল্লেখ কৰা হৈছে। 1946 চনত ইংলেণ্ডৰ পৰা কেবিনেট মিছন আহিছিলে। এইটো চেগতে মই আৰু এটা কথা কৈ লওঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলে সদায় মুখস্থৰ ওপৰত গুৰুত্ব দিয়ে। তোমালোকে এটা কথা মনত ৰাখিবা, ৰাজনীতি বিজ্ঞান খণ্ডৰ যি ভাৰতীয় গণতন্ত্ৰ পাঠ আছে এইটো ইতিহাস খণ্ডৰ লগতো প্ৰায় অলপ মিল আছে, ইতিহাসৰো বহুত কথা আছে। যদিও ৰাজনীতি বিজ্ঞান খণ্ডত অন্তৰ্ভুক্ত কৰা হৈছে কিন্তু এইটো ইতিহাসৰ লগত কেনেকুৱাকৈ মিল আছে
এই কেবিনেট মিছন আহিছিলে, কেবিনেট মিছনৰ যি পৰিক্ৰমাবিলাক আছিলে, তাৰপিছত কেবিনেট মিছনে যিবোৰ সিদ্ধান্ত আগবঢ়াইছিল আৰু কেবিনেট মিছনৰ সিদ্ধান্ত মৰ্মে আমাৰ ভাৰতবৰ্ষৰ যি সংবিধান প্ৰণয়ন আৰম্ভ হৈছিলে, এইবোৰ ইতিহাসৰ লগতো সংলগ্ন। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সদায় মনত ৰাখিব লাগে, আমি সিকুৱেন্স নাইবা এটা ক্ৰম অনুসৰি মনত ৰাখিবলৈ যত্ন কৰিব লাগে। মই এটা সাধাৰণ উদাহৰণ দিওঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দেখা যায় যে নৱমমান শ্ৰেণীত যিখিনি অধ্যয়ন কৰি আহিছে, তেওঁলোকে ভাবে যে এইখিনি নৱমমান শ্ৰেণীতে লাগিল আৰু দশমমান শ্ৰেণীত দৰকাৰ নহয়। দশমমান শ্ৰেণীত অধ্যয়ন কৰাৰখিনি দেখা যায় যে দশমমান শ্ৰেণীৰ বিষয়বস্তুখিনি দশমমান শ্ৰেণীতে লাগিব, একাদশ শ্ৰেণীত নালাগে। কিন্তু এই ধাৰণাটো ভুল। নৱমমান শ্ৰেণীৰ বেছিক কনচেপ্টখিনি, দৰকাৰী কথাখিনি জনা থকা হ'লে দশমমান শ্ৰেণীত সহজ হ'ব। এই ভাৰতীয় গণতন্ত্ৰ নামৰ পাঠটোত কেবিনেট মিছনৰ পৰাই আৰম্ভ কৰা হৈছে। তাৰ আগত আমি ইতিহাসৰো কিছু কথা জানিব লাগিব। আমাৰ চিপাহী বিদ্ৰোহ হৈছিলে 1857 চনত, আমি সকলোৱে জানো। চিপাহী বিদ্ৰোহৰ পিছৰ পৰা পৰ্যায়ক্ৰমে বিভিন্ন আন্দোলনবিলাক হৈছিল। ভাৰতীয়সকলে স্বাধীনতাৰ কাৰণে আন্দোলন কৰা আৰম্ভ কৰিছিল। 1905 চনত স্বদেশী আন্দোলন হৈছিলে। পিছলৈ 1920-22 চনত অসহযোগ আন্দোলন হৈছিলে। 1930 চনত আইন অমান্য আন্দোলন হৈছিলে। 1942 চনত 1942ত ভাৰতীয় আন্দোলন হৈছিলে, কুইট ইণ্ডিয়া মুভমেণ্ট। তাৰপিছত এই যে চনকেইটা যে পৰ্যায়ক্ৰমে মনত ৰখাৰ কাৰণটো হ'ল 1942 চনতে ক্ৰিপছ মিছন আহিছিলে। ক্ৰিপছ মিছন যেতিয়া ইয়াতে তেওঁলোকৰ যি উদ্দেশ্য আছিলে, উদ্দেশ্য সফলভাৱে ৰূপায়ণ কৰিব পৰা নাছিলে, তাৰপিছত 1946 চনত 1946ত কেবিনেট মিছন পঠাইছিলে। আৰু ইতিমধ্যে তেওঁলোকে প্ৰস্তাৱ লৈছিল, ব্ৰিটিছ চৰকাৰে, ব্ৰিটিছ পাৰ্লিয়ামেণ্টে, যে ভাৰতবৰ্ষক স্বাধীনতা ঘোষণা কৰা হ'ব। আৰু সেই মৰ্মে কেবিনেট মিছনৰ ভাৰতবৰ্ষত আগমন হৈছিল। আৰু কেবিনেট মিছনে ভাৰতীয় আন্দোলনকাৰী নেতৃবৃন্দৰ লগত আলোচনা কৰি ভাৰতবৰ্ষৰ সংবিধান প্ৰণয়নৰ কাম আৰম্ভ হৈছিলে। আৰু এই ভাৰতীয় গণতন্ত্ৰত এই সংবিধান প্ৰণয়নৰ পৰা দশমমান শ্ৰেণীত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু আগৰ কথাখিনিও আমি জানিব লাগিব, কাৰণ এইখিনি আমাৰ মাত্ৰ দশমমান শ্ৰেণীৰ কাৰণে নহয়, ভৱিষ্যত জীৱনৰ কাৰণেও দৰকাৰ হ'ব। আজি মই এই কথাটো আকৌ এবাৰ দোহাৰিব খোজোঁ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে। IAS হওক, IPS হওক, IFS হওক, IRS হওক, নাইবা APS, ACS, IRLS, যিমান প্ৰশাসনিক সেৱাৰ পৰীক্ষাবিলাকত অৱতীৰ্ণ হ'ব বিচাৰে, তেওঁলোকে কিন্তু এই বেছিক ৰাজনীতি বিজ্ঞান খণ্ডই হওক বা ইতিহাস খণ্ডই হওক বা অৰ্থনৈতিক বিজ্ঞানৰে হওক, বেছিক কথাখিনি লাগিব, কাৰণ এইবিলাকৰ পৰা প্ৰশ্ন প্ৰায় আহিয়ে থাকে। ইয়াৰ পিছত এই ভাৰতীয় গণতন্ত্ৰ নামৰ পাঠটোত সংবিধানৰ কথা কোৱা হৈছে। আচলতে সংবিধান মানে কি, আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা বেছিক কনচেপ্ট লোৱাৰ দৰকাৰ। সংবিধান হ'ল এখন পুথি বা এখন নথি বুলি ক'ব পাৰোঁ, যিখনে দেশ এখন শাসন কৰাত বা দেশ এখনত শাসন ব্যৱস্থা চলাৰ কাৰণে সকলোবিলাক নীতি নিয়ম সন্নিৱিষ্ট কৰা হৈছে। আৰু সকলোবিলাক নীতি নিয়ম সন্নিৱিষ্ট কৰি এখন সংবিধান বনোৱা হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই যি দশমমান শ্ৰেণীৰ ভাৰতীয় গণতন্ত্ৰ যি অধ্যায় আছে, এই অধ্যায়ত ভাৰতীয় সংবিধানৰ যিখিনি আইডিঅলজি নাইবা আদৰ্শ, সেই কথাখিনি কিন্তু জানিব পাৰিব। আৰু এই কথাখিনি খুবেই দৰকাৰী। ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। এই পাঁচটা যি শব্দ আছে, পাঁচোটা শব্দৰে অৰ্থ আমি জানিব লাগিব। আৰু এই ভাৰতবৰ্ষৰ যি গণতান্ত্ৰিক শাসন ব্যৱস্থা চলি আছে, এই গণতান্ত্ৰিক শাসন ব্যৱস্থা এই সংবিধানৰ যি আদৰ্শ আছে, সংবিধানৰ যি ভাৱধাৰা আছে, তাৰ মাজেৰে চলি আছে। ইয়াৰ উপৰিও ভাৰতীয় মানুহে তেওঁলোকৰ সামাজিক
অৰ্থনৈতিক ৰাজনৈতিক সকলো ক্ষেত্ৰতে সমতা ন্যায় পাব, চিন্তা প্ৰকাশ আৰু ধৰ্মীয় স্বাধীনতা লাভ কৰিব। এই গোটেইখিনি কথা সংবিধানৰ প্ৰস্তাৱনাতে খুব সুন্দৰভাৱে উল্লেখ কৰা আছে। আৰু যি সংবিধানখন আমাৰ দেশৰ শাসন ব্যৱস্থা চলাৰ কাৰণে গুৰুত্বপূৰ্ণ নথি আৰু যাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ দেশখনৰ শাসন ব্যৱস্থা চলি আছে। তো ছাত্ৰ ছাত্ৰীসকলে আমাৰ সংবিধানৰ যি আদৰ্শ আছে নাইবা সংবিধানৰ যি ভাৱধাৰা আছে, এই গোটেইখিনি আমি জানি ল'ব লাগিব। আৰু ইয়াতে আৰু এটা বিশেষকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, আমাৰ সংবিধানৰ গোটেই আদৰ্শ নাইবা যিখিনি ভাৱধাৰা নাইবা সংবিধানৰ যিখিনি চিন্তাধাৰা, বিশেষকৈ 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে জৱাহৰলাল নেহেৰু সংবিধান সভাৰ সন্মুখত যিটো ভাষণ আগবঢ়াইছিলে, ভাৰতীয় সংবিধানৰ উদ্দেশ্য কি হ'ব বা লক্ষ্য কি হ'ব, সেই গোটেইখিনি কথা সংবিধানত অন্তৰ্ভুক্ত কৰি তেখেতৰ জৱাহৰলাল নেহেৰুৰ যি উদ্দেশ্য সম্পৰ্কে সংবিধানৰ উদ্দেশ্য সম্পৰ্কে যি লেকচাৰ বা ভাষণ আগবঢ়াইছিল, সেই ভাষণটোক চামাৰী আকাৰে কিন্তু সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছে। এই সংবিধানৰ যি আদৰ্শ, এই আদৰ্শৰ কথাখিনি যদি আমাৰ 10মান শ্ৰেণীৰ ল'ৰা ছোৱালীসকলে ভালকৈ জানি ল'ব পাৰে, পৰৱৰ্তী সময়ত সংবিধানখনৰ বিষয়ে অধ্যয়ন কৰোঁ তেওঁলোকৰ কাৰণে খুব সহজ হ'ব বুলি মোৰ ধাৰণা। ইয়াৰ উপৰিও ভাৰতীয় সংবিধানৰ যিখিনি লক্ষ্য বা উদ্দেশ্য, এই সম্পৰ্কে জৱাহৰলাল নেহেৰুৰ ভাষণ যিখিনি আছিলে এইখিনি মই ইতিমধ্যে কৈছোঁ, চামাৰী আকাৰে প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মনত ৰাখিবা, ভাৰতীয় যি সংবিধান আছে, এই সংবিধান কিন্তু পৃথিৱীৰ বিভিন্ন দেশৰ সংবিধানৰ পৰা বিভিন্ন আৰ্টিকলছ নাইবা বিভিন্ন বিষয়বোৰ আনি অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় সংবিধানত বিশেষকৈ ইংলেণ্ড, আমেৰিকা, জাৰ্মানী, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড, কানাডা, এই বিভিন্ন দেশৰ সংবিধানৰ অধ্যয়ন কৰি আমাৰ সংবিধানৰ যি খচৰা সমিতি গঠন হৈছিলে, এই খচৰা সমিতিৰ সদস্যসকলে বিভিন্ন দেশৰ সংবিধানবিলাক অধ্যয়ন কৰি সেই সংবিধানৰ পৰা বিভিন্ন অনুচ্ছেদবোৰ আনি আমাৰ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰিছে। আৰু ভাৰতীয় সংবিধানৰ বিশেষকৈ আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ লগত মিল আছে, লগতে আৰু ইংলেণ্ডৰ যি সংবিধান আছে সেই সংবিধানৰ লগতো কিছু পৰিমাণে মিল আছে। ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষৰ যিটো গণতান্ত্ৰিক শাসন ব্যৱস্থা আছে, ইংলেণ্ডৰ শাসন ব্যৱস্থাৰ লগতো কিছু পৰিমাণে মিল আছে, কিন্তু অমিলো আছে। একেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি শাসন ব্যৱস্থা আছে, সেই শাসন ব্যৱস্থাৰ লগতো কিছু পৰিমাণে মিল বা অমিল দেখা যায়। ছাত্ৰ ছাত্ৰীসকল, আমাৰ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাক যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা বুলিও কোৱা হয়, যদিও ই সম্পূৰ্ণ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা নহয়। কিয়নো যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ উৎপত্তি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা, আৰু সংসদীয় শাসন ব্যৱস্থাৰ প্ৰধান উৎপত্তিৰ দেশ হ'ল ইংলেণ্ড। এই দুয়ো দেশৰ লগতে ভাৰতবৰ্ষৰ দুয়ো ধৰণৰ শাসন ব্যৱস্থাৰ সংমিশ্ৰণ দেখা যায়, যাৰ বাবে ভাৰতবৰ্ষৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা তাক অৰ্ধ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলিও কোৱা হয়, নাইবা ব্যতিক্ৰমী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলিও কোৱা হয়। তোমালোকে যেতিয়া তোমালোকৰ পাঠৰ অধ্যায়বোৰ পঢ়িবা, তেতিয়া সেই গোটেইখিনি কথা ইয়াতে তোমালোকৰ পাঠ্যপুথিত সন্নিৱিষ্ট কৰিছে। আচলতে যুক্তৰাষ্ট্ৰীয় যি শাসন ব্যৱস্থা, আমাৰ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা আৰু আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ লগত কিছু পৰিমাণে অমিল আছে। আমেৰিকাৰ প্ৰধানকৈ এই বস্তুটো ডিফাৰেঞ্চটো প্ৰধানকৈ হ'ল, আমেৰিকাৰ যি যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা,
তাত ৰাজ্য অংগৰাজ্য 50টা আছে আৰু 50টা অংগৰাজ্যত নাগৰিকসকলে এক অধিকাৰ লাভ কৰে আৰু গোটেই নাগৰিকত্ব লাভ কৰে আৰু গোটেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰণে পৃথক নাগৰিকত্ব লাভ কৰে অৰ্থাৎ দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে আমাৰ ভাৰতবৰ্ষত কিন্তু দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই ইয়াৰ লগতে আমেৰিকাৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত বিশেষকৈ ক'বলৈ গ'লে তেওঁলোকৰ অংগৰাজ্যবিলাক যিকোনো মুহূৰ্তত তেওঁলোকৰ কেন্দ্ৰীয় যি শাসন ব্যৱস্থা আছে সেই শাসন ব্যৱস্থাৰ নীতি নিয়মবোৰ অমান্য কৰিব পাৰে কিন্তু ভাৰতবৰ্ষৰ যি শাসন ব্যৱস্থা আছে আমাৰ যিমান ৰাজ্য আছে বা কেন্দ্ৰীয় শাসিত অঞ্চলবিলাক আছে এই সকলোবিলাকৰ যিটো ক্ষমতাৰ বিতৰণ কৰা আছে পৃথক পৃথক ক্ষমতাবিলাক বিতৰণ কৰা আছে কেন্দ্ৰীয় চৰকাৰ যিকোনো ধৰণৰ বিষয়ত হস্তক্ষেপ কৰিব পাৰে বা কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ যিকোনো বিষয়ৰ ওপৰত হস্তক্ষেপ কৰিব পাৰে আৰু ক্ষমতাবিলাক পৃথক পৃথকভাৱে ভাগ বতৰা কৰি দিয়া আছে আমাৰ সংবিধানত তোমালোকে যেতিয়া ভৱিষ্যতে সংবিধান সম্পৰ্কে অধ্যয়ন কৰিবা তেতিয়া জানিব পাৰিবা আমাৰ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 246 246ত এই ক্ষমতাৰ ভাগ বিতৰণবিলাক কৰি দিয়া আছে কিন্তু আমেৰিকাৰ সংবিধানত ক্ষমতাৰ ভাগ বিতৰণৰ কথাটো স্পষ্টভাৱে নাই তেওঁলোকৰ যুক্তৰাষ্ট্ৰ তেওঁলোকৰ যিবিলাক অংগৰাজ্য আছে অংগৰাজ্যবিলাক ক্ষমতা পৃথকভাৱে প্ৰয়োগ কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে পৃথকভাৱে প্ৰয়োগ কৰে ইয়াৰ উপৰিও তোমালোকৰ ভাৰতীয় গণতন্ত্ৰ নামৰ পাঠটিত আৰু এটা বিষয় সন্নিৱিষ্ট কৰিছে সেইটো হ'ল সংসদীয় যি ব্যৱস্থা আছে আসলতে আমাৰ ভাৰতবৰ্ষ সংসদীয় গণতান্ত্ৰিক ব্যৱস্থা শাসন চলি আছে আমেৰিকাত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বা ৰাষ্ট্ৰপতীয় চৰকাৰ ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত কিন্তু সংসদীয় গণতান্ত্ৰিক ব্যৱস্থা চলি আছে এই সংসদীয় গণতান্ত্ৰিক ব্যৱস্থা ইংলেণ্ডৰ সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ নিচিনাকৈ চলি আছে ছাত্ৰ ছাত্ৰীসকল আসলতে সমাজ বিজ্ঞান বিষয়টো এই ৰাজনীতি বিজ্ঞান খণ্ড তোমালোকে যেতিয়া অধ্যয়ন কৰিবা অধ্যয়ন কৰাৰ পিছত তোমালোকে কোনো এটা পাঠৰ এটা প্ৰেগ্ৰাফে নহওক কিয় এই পাঠটোৰ যদি কোনোবা এটা প্ৰেগ্ৰাফ তোমালোকে অধ্যয়ন কৰা পঢ়াৰ পিছত তোমালোকে অন্তত 2-4-5 মিনিট সময় ভাবিবা আসলতে কি কোৱা হৈছে ইয়াতে এই মই যিটো পাঠৰ কিছু কথা তোমালোকৰ লগত আলোচনা কৰিলোঁ ভাৰতীয় গণতন্ত্ৰ নামৰ পাঠৰ এই পাঠটো আলোচনা কৰাৰ পিছত তোমালোকে সদায় 5 বা 10 মিনিট সময় অন্তত ভাবিবা আসলতে মই কি পঢ়ি কি বুজি পালোঁ পাঠটোৰ পৰা আসলতে পাঠটোত কি ক'ব বিচাৰিছে আৰু এইখিনি কিমান গুৰুত্বপূৰ্ণ ইয়াতে মুখস্থৰ ওপৰত বেছি গুৰুত্ব নিদি বুজি পোৱাৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব কাৰণ এই প্ৰতিটো কথাই আমাৰ ভৱিষ্যত জীৱনৰ কাৰণে খুবেই দৰকাৰী তোমালোকে ভৱিষ্যত জীৱনত এইখিনি বস্তু জানিবই লাগিব সেইকাৰণে মই ভাবোঁ তোমালোকে যিকোনো পাঠে নহওক কিয় আৰু বিশেষকৈ ৰাজনীতি বিজ্ঞান খণ্ডৰ পাঠবিলাক যদি অধ্যয়ন কৰা একোটা পাঠ অধ্যয়ন কৰাৰ পিছত পাঠটোৰ সাৰাংশ অন্তত নিজে নিজে একবাৰ মনে মনে নিজৰ মনত চিন্তা কৰিবা আসলতে মই পাঠটোৰ পৰা কি বুজি পালোঁ আসলতে পাঠটোত ক'ব বিচাৰিছে কি আসলতে মই ইয়াৰ পৰা কিমান কথা শিকিব পাৰিছোঁ জানিব পাৰিছোঁ কাৰণ এই পাঠবিলাক ইতিহাসৰ লগতো সংলগ্ন লগতে ৰাজনীতিৰ লগতো ৰাজনৈতিক যি শাসন ব্যৱস্থা দেশৰ যি শাসন ব্যৱস্থা সেই ব্যৱস্থাৰ লগতো জড়িত তো বিভিন্ন দিশৰ পৰা এই পাঠবোৰ গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আমি পাঠবিলাক আলোচনা পঢ়াৰ পিছত সদায় সেইবোৰ ভাবিব লাগে আসলতে মই পাঠটোৰ পৰা কিমান কথা জানিব পাৰিছোঁ আৰু কিমানখিনি প্ৰশ্ন উত্তৰ মই ইয়াৰ পৰা কৰিব পাৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলে দেখা যায় পাঠ এটা শিক্ষকে শ্ৰেণীকোঠাত আলোচনা কৰাৰ পিছত তাৰ প্ৰশ্ন উত্তৰ লিখি মুখস্থ কৰিবলৈ আৰম্ভ কৰে আৰু মই ভাবোঁ এইটো সম্পূৰ্ণ সঠিক নহয় প্ৰশ্ন উত্তৰ মুখস্থ কৰাৰ
গুৰুত্ব নিদি সদায় পাঠটোৰ সাৰাংশ লিখিবলৈ চেষ্টা কৰিব লাগে। এই পাঠটোত কিমান কথা কোৱা হৈছে আৰু মই কিমান জানো, মই সাৰাংশ লিখিবলৈ যত্ন কৰোঁ। আৰু যেতিয়া এটা পাঠ পঢ়াৰ পিছত তাৰ সাৰাংশ লিখিবলৈ ছাত্ৰ ছাত্ৰীসকলে চেষ্টা কৰে, সেই পাঠৰ পৰা যিকোনো প্ৰশ্ন উত্তৰ কৰিব পাৰিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে অৱগত একোটা পাঠৰ পৰা কিমান প্ৰশ্ন হ'ব পাৰে, 150, আৰু প্ৰতিটো প্ৰশ্ন লিখি উত্তৰবিলাক মুখস্থ কৰাটো সম্ভৱ নহয়, কাৰণ বাকী বিষয়বিলাকো পঢ়িব লাগিব। সেইকাৰণে মই ভাবোঁ যে পাঠটো পঢ়াৰ পিছত পাঠৰ সাৰাংশটো একবাৰ লিখিব লাগে, আকৌ পঢ়িব লাগে, আৰু বেছিকৈ গুৰুত্ব দিব লাগে আমাৰ যি পাঠ্যপুথি আছে। অন্যান্য যিবিলাক কিতাপ আছে, ৰেফাৰেন্স বুকে হওক নাইবা আজিকালি বজাৰত খুব সুলভ মূল্যতে নোটবিলাক পোৱা যায়, সেইবিলাকতকৈ পাঠ্যপুথিৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। আৰু তোমালোকক ইয়াৰ লগতে মই আৰু এটা কথা ইয়াতে ক'ব বিচাৰোঁ, ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিবা, আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিবোৰ প্ৰশ্ন হয়, সেই প্ৰশ্নবোৰ পাঠ্যপুথিৰ বাহিৰত কিন্তু নহয়। পাঠত যিখিনি কথা সন্নিৱিষ্ট কৰা হৈছে তাৰ বাহিৰৰ পৰা কোনো ধৰণৰ প্ৰশ্ন নহয়। সেইকাৰণে পাঠ্যপুথিৰ কোনটো অংশৰ পৰা প্ৰশ্ন হ'ব পৰীক্ষাত, সেইটো কিন্তু কোনেও ক'ব নোৱাৰে। হয়তো পাঠৰ শেষৰ সেন্টেন্সটোৰ পৰা, শেষৰ বাক্যটোৰ পৰা এটা চুটিধৰ্মী প্ৰশ্ন নাইবা 1 নম্বৰৰ প্ৰশ্ন হ'ব পাৰে, নাইবা পাঠটোৰ আৰম্ভণিৰ বাক্যটোৰ পৰাও এটা প্ৰশ্ন হ'ব পাৰে। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে সদায় পাঠটো খৰচি মাৰি পঢ়িব লাগে। আৰু খৰচি মাৰি পঢ়াৰ পিছত 10 মিনিট, 15-20 মিনিট পঢ়াৰ পিছত 5 মিনিট অন্তত মনে মনে ভাবিব লাগে, কল্পনা কৰিব লাগে, আচলতে মই কি পঢ়িলোঁ পাঠটো। টেকনিকেলি অলপ প্ৰব্লেম হৈছিলে, চৰি তাৰ বাবে। পাঠটো আমি কি বুজি পালোঁ আৰু ইয়াৰ পৰা মোৰ বুজি পাবলৈ আৰু কোনখিনি কথা আছে, এই বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়াৰ দৰকাৰ। ইয়াৰ উপৰিও আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া একোটা পাঠ 2-3 বাৰ বা 4 বাৰকৈ তেওঁলোকে খৰচি মাৰি পঢ়ি তাৰ ওপৰত যেতিয়া নিজে ইমাজিন কৰিব যে আচলতে কিমান পঢ়িছোঁ, কিমান জানিব পাৰিছোঁ, তাৰপিছত যেতিয়া পাঠ্যপুথিৰ যিবিলাক অনুশীলনীৰ প্ৰশ্ন আছে সেইবোৰ যেতিয়া চাব, মই ভাবোঁ এটলিষ্ট 70%, 80% প্ৰশ্ন অনায়াসে কৰিব পাৰিব, উত্তৰ লিখিব পৰা হ'ব। ইয়াৰ উপৰিও যেতিয়া আৰু 2 দিন 1 দিন পিছে একোটা পাঠ পঢ়াৰ পিছত যেতিয়া তাৰ ওপৰত ইমেজিন কৰিব আৰু প্ৰশ্ন উত্তৰবোৰ আকৌ এবাৰ চাব, তেওঁলোকে নতুনকৈ নিজক তেওঁলোকে জুখিব পৰা হ'ব, আচলতে মোৰ পাঠটোৰ পৰা কিমানখিনি কথা মই জানিব পাৰিছোঁ। তো এইখিনি মই ভাৰতীয় গণতন্ত্ৰ নামৰ পাঠটোৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যি কিছু কথা মই আলোচনা। ছাত্ৰ ছাত্ৰীসকল, মই এটা কথা আকৌ পুনৰাই দোহাৰিব বিচাৰোঁ, তোমালোকৰ সমাজ বিজ্ঞান বিষয়টো ইমানেই গুৰুত্বপূৰ্ণ, জীৱনত প্ৰতিটো মুহূৰ্ততে দৰকাৰ হ'ব। সমাজ বিজ্ঞান বিষয়ৰ যিবোৰ পাঠ আছে, অধ্যায় আছে, 9ম আৰু 10মান শ্ৰেণীত বিশেষকৈ, সেইখিনি এইটো কাৰণে দৰকাৰ হ'ব। মই আকৌ ক'ব বিচাৰোঁ, যিসকল ছাৰ বাইদেৱে এই শেহতীয়াকৈ LP, ME, হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী টেট যিসকলে কোৱালিফাইড কৰিছে নাইবা যিসকলে অৱতীৰ্ণ হৈছিলে, তেখেতসকলে ইতিমধ্যে অৱগত। আৰু মই ভাবোঁ সেই ছাৰ বাইদেউসকলেও ক্লাছ 6-7ৰ পৰা 9-10লৈকে যিমান সমাজ বিজ্ঞান বিষয়ৰ কিতাপ আছিলে, সেই কিতাপবিলাক লৈ সেইবিলাক কিন্তু অধ্যয়ন কৰিছে। কাৰণ এইবোৰৰ পৰা ভৱিষ্যত জীৱনৰ যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন চাকৰি বাকৰিত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। আৰু ইয়াৰ প্ৰতিটো বাক্যই আমি মনত ৰাখিবলৈ যত্ন কৰিব লাগিব।
ইয়াৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞান বিষয়ৰ দ্বিতীয়টো অধ্যায় অন্তৰ্ভুক্ত কৰা হৈছে আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটো তোমালোকৰ পাঠ্যপুথিত যিখিনি কথা অন্তৰ্ভুক্ত কৰিছে এইখিনি কিন্তু ঠিক মাজৰ পৰা। ইয়াৰ আগতে ইতিহাসৰো কিছু কথা জানিব লাগিব। এই পাঠটো ইয়াতে প্ৰথমতেই কোৱা হৈছে ৰাষ্ট্ৰসংঘৰ কথা, কিন্তু আমি জানিব লগা ইয়াৰ আগত বহুত কথা আছে, সেইখিনি তোমালোকে হয়তো ভৱিষ্যতে পাবা। আৰু মনত ৰাখিবা, যেতিয়া তোমালোকে, মই ইয়াৰ আগতেও কৈছোঁ, পৰ্যায়ক্ৰমে বা ছিকুৱেঞ্চ বা ক্ৰম অনুসৰি মনত ৰাখিবলৈ যত্ন কৰিবা, তেতিয়া বেছি ভাল হ'ব। ৰাষ্ট্ৰসংঘৰ আগতেও কিন্তু এনেকুৱা এটা অনুষ্ঠান জন্ম হৈছিলে গোটেই বিশ্বত, যেতিয়া প্ৰথম বিশ্বযুদ্ধ হৈছিলে 1914 চনত। এই প্ৰথম বিশ্বযুদ্ধৰ কিছু কথা আমি জানিবলৈ যত্ন কৰিলে বা চেষ্টা কৰিলে বা জানিব পাৰিলে, তেতিয়াহ'লে ৰাষ্ট্ৰসংঘৰ কথাখিনি কিন্তু আমি সহজে মনত ৰাখিব পাৰোঁ। এতিয়া যদি তোমালোকে ৰাষ্ট্ৰসংঘ বুলি ইয়াৰ উদ্দেশ্য, লক্ষ্য, বিভিন্ন অংগবোৰ মুখস্থ কৰি দিয়া, সেই মুখস্থ তোমালোকৰ কাৰণে টেম্পৰাৰী হ'ব, খন্তেকীয়া হ'ব, কিছুদিন পিছত পাহৰি যোৱাৰ সম্ভাৱনা প্ৰবল। সেইকাৰণে ৰাষ্ট্ৰসংঘৰ কথা যেতিয়া আমি আলোচনা কৰিবলৈ যাম, ৰাষ্ট্ৰসংঘৰ আগতে জাতিসংঘ হৈছিলে, আৰু জাতিসংঘ কিয় জন্ম হৈছিলে সেইখিনি কথাও অলপ ৰেফাৰেঞ্চ দি মনত ৰখাত সহজ হ'ব। মই ইয়াৰ আগতে কৈছোঁ, স্বাধীনতা সংগ্ৰামৰ কাৰণে যিবিলাক আন্দোলন হৈছিলে তোমালোকে ইতিমধ্যে পাই আহিছা। বিশেষকৈ চিপাহী বিদ্ৰোহৰ আগতে পলাচী যুদ্ধ হৈছিল, বক্সাৰ যুদ্ধ হৈছিল, চিপাহী বিদ্ৰোহ হৈছিল, স্বদেশী আন্দোলন হৈছিল, খিলাফত আন্দোলন হৈছিলে, তাৰপিছত অসহযোগ আন্দোলন হৈছিল, আইন অমান্য আন্দোলন হৈছিলে, ইয়াৰ পিছতে ভাৰত্যাগ আন্দোলন, তাৰপিছতহে আহিলে ভাৰতবৰ্ষৰ স্বাধীনতা। এই যে ক্ৰম অনুসৰি মনত ৰখা হৈছে, আৰু এনেকৈ মনত ৰাখিলে ইতিহাসৰ কথাখিনিও আমি সহজভাৱে মনত ৰাখিব পাৰোঁ। আৰু ইতিহাস আৰু ৰাজনৈতিক যদি গণতন্ত্ৰৰ বিষয়ে অধ্যয়ন কৰিব যাওঁ, তেতিয়াহ'লে ইতিহাসৰ লগত যিহেতু সংলগ্ন, তেতিয়া ৰাজনীতি বিজ্ঞান খণ্ডৰ কথাবোৰো আমি সহজভাৱে মনত ৰাখিব পাৰোঁ। তো ইয়াতে আন্তৰ্জাতিক সংস্থা বুলি ক'লে আমি বহুত সংস্থাবিলাকৰ বিষয়ে জানো। আৰু তোমালোকে ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিবা, পৃথিৱীত এতিয়াও বহুত সংস্থা আছে, আন্তৰ্জাতিক সংস্থা আছে। আচলতে এই আন্তৰ্জাতিক সংস্থাবিলাকৰ জন্ম কিয় হৈছিল, কেনেকৈ হৈছিল? প্ৰথম বিশ্বযুদ্ধ যেতিয়া হৈছিলে, এই বিশ্বযুদ্ধৰ জাতিসংঘ নামৰ এটা প্ৰথম বিশ্বযুদ্ধৰ পিছতে পৃথিৱীখনত এক মানে ভয়ংকৰ বিভীষিকাময় ভয়ানক পৰিৱেশৰ এটা সৃষ্টি হৈছিল, যাৰ পিছতে 1920 চনৰ 10 জানুৱাৰী তাৰিখে জাতিসংঘ নামৰ এটা অনুষ্ঠানৰ জন্ম হৈছিল, লীগ অফ নেশ্যন। এই জাতিসংঘৰ বিশ্বত শান্তি প্ৰতিষ্ঠাৰ কাৰণে এই অনুষ্ঠানটোৰ জন্ম হৈছিল, যদিও এই অনুষ্ঠানটোৱে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সফল হ'ব পৰা নাছিল। ইয়াৰ দুৰ্বল নেতৃত্ব আৰু বিভিন্ন কাৰণত এই অনুষ্ঠানটোৱে বিশ্বৰ বিভিন্ন দেশৰ মাজত বিভিন্ন সমস্যাবিলাক সমাধান কৰিব পৰা নাছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হয়তো বয়সত সৰু, তোমালোকে বহুত কথা পোনে পোনে বুজি নাপাবা। মনত ৰাখিবা, দুই ঘৰৰ মাজত কেতিয়াবা কাজিয়া লাগে, দুই ঘৰ মানুহ ওচৰা ওচৰিকৈ থাকে, কেতিয়াবা বিবাদ হ'ব পাৰে বা অমিল হ'ব পাৰে, নাইবা কাজিয়া হ'ব পাৰে। তেনেকৈ আমাৰ পৃথিৱীত এতিয়া 200ৰ ওপৰতো স্বাধীন দেশ আছে, প্ৰায় 200ৰ ওপৰত স্বাধীন দেশ আছে। এই দেশবিলাকৰ মাজতো কেতিয়াবা মনোমালিন্য হৈয়ে থাকে, বিবাদ চলিয়ে থাকে। যেনেকৈ উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ আমাৰ ভাৰতবৰ্ষ আৰু পাকিস্তান। এই কাশ্মীৰ যি ভূখণ্ড আছে বা কাশ্মীৰ অঞ্চললৈ ভাৰত আৰু পাকিস্তানৰ মাজত এক মানে বিবাদ স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে চলি আছে। আৰু এনেকুৱা ধৰণে উত্তৰ আমেৰিকা, উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত বিবাদ চলি আছে। একেধৰণে ভাৰত আৰু চীনৰ মাজতো এক
হিমালয় যিটো মেকমোহন লাইন বুলি কোৱা হয় ভাৰতবৰ্ষ আৰু চীনৰ মাজত যি আন্তৰ্জাতিক সীমা আছে তাৰ মাজতো কি চলি আছে কিছু কেতিয়াবা বিবাদ হোৱা দেখা যায় তেনেকৈ পৃথিৱীৰ বিভিন্ন দেশৰ মাজত যি বিবাদ বা অমিল সেইবোৰ মীমাংসা কৰাৰ কাৰণে প্ৰথম বিশ্বযুদ্ধৰ পিছতে জাতিসংঘ নামৰ যি অনুষ্ঠান জন্ম হৈছিলে এই অনুষ্ঠান বিফল হোৱাৰ পিছত দ্বিতীয় বিশ্বযুদ্ধ 1939 চনত আৰম্ভ হৈছিলে 1939ত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে এই দ্বিতীয় বিশ্বযুদ্ধই প্ৰথম বিশ্বযুদ্ধতকৈ বেছি ক্ষতি কৰিছিল তোমালোকে মনত ৰাখিবা বা আগলৈকে পাবা হিৰোশ্বিমা নাগাসাকি যিবোৰত দ্য ফেট দ্য লিটল বয় কিছুমান এটম বম পেলোৱা হৈছিল আৰু যিটো এটম বমৰ প্ৰভাৱ আজিলৈকে পৰি আছে সেই অঞ্চলবিলাকত ল'ৰা ছোৱালী জন্ম হ'লে কেতিয়াবা তেওঁলোক বিশেষভাৱে সক্ষম অৰ্থাৎ ডিজেবল্ড হৈ জন্ম হোৱা দেখা যায় তাৰ মানে এই পাৰমাণৱিক বোমা যি ব্যৱহাৰ কৰা হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত খুব ভয়ানক মানে তাৰ যি পৰিণাম যি ফলাফল আজিলৈকে সেই অঞ্চলবিলাকত ভয়ানক হিচাপে পৰা দেখা যায় তো যি নহওক দ্বিতীয় বিশ্বযুদ্ধত পৃথিৱীখন প্ৰায় দুটা মানে লবিত ভাগ হৈ গৈছিলে আৰু দুই ধৰণৰ দুটা খণ্ডত ভাগ হৈ গৈছিলে পৃথিৱীখন আৰু কিছু দেশ আছিলে নিৰপেক্ষভাৱে অৱস্থান কৰিছিলে আৰু দ্বিতীয় বিশ্বযুদ্ধত কি হৈছিল প্ৰথম বিশ্বযুদ্ধতকৈ খুব বেছি পৰিমাণে ক্ষতি হৈছিলে কাৰণ প্ৰথম বিশ্বযুদ্ধৰ সময়ত পাৰমাণৱিক বোমা ব্যৱহাৰ কৰা হোৱা নাছিল বা যিবোৰ অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল সেইবোৰ খুব বেছি ব্যৱহাৰ হোৱা নাছিলে কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত খুব বেছিকৈ ব্যৱহাৰ কৰা হৈছিল আৰু তাৰ পিছতে দ্বিতীয় বিশ্বযুদ্ধৰ পিছতে বিশ্বত যাতে চিৰদিনৰ বাবে আৰু বিভিন্ন যুদ্ধ বিগ্ৰহবিলাক নহয় তাৰ বাবে ৰাষ্ট্ৰসংঘ নামৰ এটি অনুষ্ঠানৰ জন্ম হৈছিল তো ছাত্ৰ ছাত্ৰীসকল এইখিনি ৰাষ্ট্ৰসংঘৰ জন্মৰ মই পূৰ্বৰ কিছু কথা আলোচনা কৰিলোঁ মই ভাবোঁ যে এই ৰাষ্ট্ৰসংঘৰ যিখিনি উদ্দেশ্য নাইবা নীতি আছে এইখিনি আমি খুব জানিব লাগিব মনত ৰাখিব লাগিব আৰু এইখিনি জনাৰ পিছত ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ আছে বিশেষকৈ 6টা অংগৰ কথা কোৱা হৈছে সাধাৰণ সভা নিৰাপত্তা পৰিষদ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ন্যায়ৰক্ষী পৰিষদ এই অংগবিলাকৰ বিভিন্ন কাৰ্যক্ৰম নাইবা এই অংগবিলাকৰ প্ৰধান কামবোৰ কি এই সম্পৰ্কে তোমালোকে জানিব লাগিব আৰু এই ৰাষ্ট্ৰসংঘৰ বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কি ধৰণে ৰাষ্ট্ৰসংঘ বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কি ধৰণে ভূমিকা লৈছে এই সম্পৰ্কে কিন্তু তোমালোকৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই সম্পৰ্কে খুব মনত ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু প্ৰায়ে প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত ইয়াৰ ওপৰত প্ৰশ্ন হোৱা দেখা যায় বিশেষকৈ ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ যি আয়োগ গঠন কৰিছিলে ডিসআৰ্মামেণ্ট কমিশ্যনছ ইয়াৰ উপৰিও CTBT, SALT 1, SALT 2, START 1, START 2 এইবোৰ খুব গুৰুত্বপূৰ্ণ একোটা পদক্ষেপ লৈছিলে বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে পৃথিৱীৰ বিভিন্ন দেশে যাতে পাৰমাণৱিক অস্ত্ৰ লৈ অন্যান্য দেশৰ লগত যাতে কোনো ধৰণৰ যুদ্ধ বিগ্ৰহত সন্নিৱিষ্ট হ'ব নোৱাৰে তাৰ বাবে প্ৰতিৰোধমূলক বা কূটনীতিমূলক যি ব্যৱস্থা লৈছে ৰাষ্ট্ৰসংঘই বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এইটো খুব গুৰুত্বপূৰ্ণ ইয়াৰ উপৰিও তোমালোকৰ পাঠত আৰু কিছুমান কথা সন্নিৱিষ্ট কৰা হৈছে ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত নাইবা ৰাষ্ট্ৰসংঘৰ অধীনত আৰু বিভিন্ন অভিকৰণসমূহ
যেনেকৈ বিশেষকৈ ILO ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, UNDP ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰাম, ইউনিচেফ, তাৰপিছত WHO, ইউনেস্কো, IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন, এই গোটেইবোৰ কিন্তু খুব ইম্পৰ্টেণ্ট। এই গোটেইবোৰ খুব ইম্পৰ্টেণ্ট এইটো কাৰণে এতিয়া চোৱা এই অনুষ্ঠানবিলাকে আমাক কেনেকুৱা ধৰণে সহায় কৰিছে। আমি বৰ্তমান গোটেই বিশ্ব কৰোনাৰ যি পৰিস্থিতি বা কৰোনাৰ যি পৰিণামত যি অৱস্থাত আমি গোটেই বিশ্ব বৰ্তমান আক্ৰান্ত হৈছোঁ। গোটেই বিশ্বৰ প্ৰতিখন দেশেই প্ৰায় কৰোনাৰ যি প্ৰভাৱ পৰা দেখা গৈছে। আচলতে এই কৰোনাৰ উৎপত্তি হৈছিলে চীন দেশৰ পৰা, আৰু কৰোনা সম্পৰ্কে অধ্যয়ন নাইবা কৰোনা যিবোৰ প্ৰতিৰোধমূলক ব্যৱস্থা লোৱা হৈছে, প্ৰিভেণ্টিভ যিবিলাক মেজাৰ লোৱা হৈছে, এইবিলাক মেজাৰ ল'বলৈ কোনে নিৰ্দেশ দিছে? আমি যদি এতিয়া এই বিষয়ে যদি জানিব বিচাৰোঁ, ৰাষ্ট্ৰসংঘৰ বিশেষ অভিকৰণ যিটো আছে WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, এই ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে যেতিয়া চীনত কৰোনাৰ ভয়ানক পৰিণাম আৰম্ভ হ'ল, তেতিয়া পৃথিৱীৰ বাকী দেশ, অন্যান্য ৰাষ্ট্ৰসমূহক সচেতন কৰি দিছে যে আচলতে কৰোনাৰ এনেকুৱা ধৰণৰ এক প্ৰকাৰৰ বেমাৰ যি মানুহৰ সংস্পৰ্শত এজনৰ পৰা আনজনৰ দেশলৈ যাব পাৰে। ইয়াৰ এটাই ব্যৱস্থা, প্ৰতিৰোধমূলক ব্যৱস্থা ল'ব লাগে, প্ৰিভেণ্টিভ মেজাৰ ল'ব লাগে। তো সেই হিচাপে এতিয়া গ্লোবেল ৱাৰ্মিঙৰ যি সমস্যা আছে, তোমালোকৰ ভূগোল খণ্ডত পৃথিৱী ভূগোল নামৰ যি অধ্যায় আছে তাতে পাবা গ্লোবেল ৱাৰ্মিং বা গোলকীয় উত্তাপ বৃদ্ধি। গোলকীয় উত্তাপ বৃদ্ধি সমস্যা সম্পৰ্কে ৰাষ্ট্ৰসংঘৰ UNDPE এই যি অনুষ্ঠান আছে, এই অনুষ্ঠানটোৱে তেওঁলোকে ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ অধ্যয়ন, চিন্তা চৰ্চা, গৱেষণা আদি কৰি গৈ আছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ যিবোৰ অভিকৰণ আছে, এই অভিকৰণবোৰ বিভিন্ন ক্ষেত্ৰত, যেনেকৈ ল'ৰা ছোৱালী যি পলিঅ'মুক্ত অভিযান 1988 চনৰ পৰা লৈছিলে গোটেই বিশ্বজুৰি, এইটো লৈছিলে ৰাষ্ট্ৰসংঘৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে বিশ্বখনক পলিঅ'মুক্ত কৰিবলৈ পালছ পলিঅ'ৰ যি অভিযান লৈছিলে, এইটো গোটেই বিশ্বজুৰি তেওঁলোকে কি কৰিছিল, ব্যৱস্থা কৰিছিলে। গোটেই বিশ্বৰ দেশবিলাকৰ মাজত তেওঁলোকৰ এই অভিযান আৰম্ভ কৰিছিলে। ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ অধীনত হিউমেন ৰাইটছ কমিশ্যন আছে, আৰু এই হিউমেন ৰাইটছ কমিশ্যনে পৃথিৱীৰ সকলো নাগৰিকসকলৰে যাতে জীৱন, জীৱিকা আৰু মৰ্যাদাৰ অধিকাৰ হানি বিঘনি নহয়, নাগৰিকসকলে সকলোৱে যাতে জীৱন, জীৱিকা আৰু মৰ্যাদাৰ অধিকাৰ লাভ কৰে, সমাজত শান্তিপূৰ্ণভাৱে বসবাস কৰিব পাৰে, তাৰ বাবে ইউনাইটেড নেশ্যন হিউমেন ৰাইটছ যি কমিশ্যন, এই কমিশ্যনে গোটেই বিশ্বজুৰি তেওঁলোকৰ চিন্তা চৰ্চা চলি আছে। আৰু তেওঁলোকে এটা প্ৰস্তাৱ লৈছিলে, আৰু সেই প্ৰস্তাৱ মৰ্মে গোটেই বিশ্বৰ প্ৰতিখন দেশতে একোখনকৈ মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছে। আমাৰ ভাৰতবৰ্ষতো 1993 চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছে। আৰু এই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কে আমি জানিব লাগিব, কাৰণ পৃথিৱীত সকলো মানুহকে মানৱীয় দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে এটা তোমালোকে বেছিক কনচেপ্ট হিচাপে ল'বা এইটো যে আচলতে মানৱ অধিকাৰ কি। আমাৰ ছাত্ৰ ছাত্ৰীসকলক দেখা যায় মানৱ অধিকাৰ আয়োগৰ ওপৰত যদি প্ৰশ্ন হয় উত্তৰটো লিখিব পাৰে, কিন্তু তেওঁলোকক যদি সোধা যায় আচলতে মানৱ অধিকাৰ কি, সেই সম্পৰ্কে কিন্তু তেওঁলোকে কনচেপ্টটো ল'ব নোখোজে। এই ক্ষেত্ৰত আমাৰ শিক্ষকসকলেও এই সম্পৰ্কে তেওঁলোকক জনাব নিশ্চয় যে মানৱ অধিকাৰ হ'ল মানুহ এজন সমাজত সুস্থভাৱে জীয়াই থাকিবলৈ
তেওঁৰ জীৱিকা, তেওঁৰ যিখিনি আত্মসন্মান, আত্মমৰ্যাদা এইখিনি বজাই ৰাখিবলৈ সমাজত যাতে তেওঁ স্বাধীনভাৱে জীয়াই থাকিব পাৰে, সেই অধিকাৰটোকে কোৱা হৈছে মানৱ অধিকাৰ। আৰু এই মানৱ অধিকাৰ সম্পৰ্কে ৰাষ্ট্ৰসংঘৰো এটা বিশেষ অভিকৰণ আছে। তো ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত যিবোৰ আন্তৰ্জাতিক সংস্থা আছে, এই সংস্থাবোৰৰ নাম নিশ্চয় তোমালোকে মনত ৰাখিবা। আৰু ইয়াৰ যি এই অনুষ্ঠানবিলাকৰ মুখ্য কাৰ্যালয়, এই সম্পৰ্কেও কিন্তু আমি জানিব লাগিব। বিশেষকৈ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন, খাদ্য আৰু কৃষি আৰু খাদ্যৰ আন্তৰ্জাতিক সংস্থা, আন্তৰ্জাতিক শ্ৰমিক সংঘ, বিশ্ব স্বাস্থ্য সংস্থা, ৰাষ্ট্ৰসংঘ উন্নয়ন পুঁজি, তো এই গোটেই সংস্থাবিলাকৰ মুখ্য কাৰ্যালয় সম্পৰ্কে আমি জানিব লাগিব আৰু মনত ৰাখিবলৈ যত্ন কৰিবা। তোমালোকৰ পাঠৰ শেষৰ ফালে এই অনুষ্ঠানবিলাকৰ মুখ্য কাৰ্যালয়বিলাক দিয়া আছে আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত ইয়াৰ পৰা কিন্তু প্ৰশ্ন হোৱা দেখা যায়। শেহতীয়াকৈ কেইবাটাও পৰীক্ষাৰ মই প্ৰশ্ন কাকত চালোঁ। আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডৰ যিবিলাক এক্সাম হৈছে, ইয়াৰ উপৰি টেটৰ যিখিনি এক্সাম হৈছে, নাইবা NDAৰ যিখিনি এক্সাম হৈছে, কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচৰ CDSৰ, এই বিভিন্ন এক্সামৰ প্ৰশ্ন কাকতবিলাক মই চোৱাৰ পিছত এটা সম্যক ধাৰণা আহিছে যে এই বিষয়বোৰ, এই যি বিষয় বা সংস্থাবোৰৰ কথা যে 10মান শ্ৰেণীৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে, এইবোৰ আমি খুব গুৰুত্ব সহকাৰে জানিব লাগিব আৰু মনত ৰাখিব লাগিব। কাৰণ আমাৰ ভৱিষ্যত জীৱনৰ কাৰণে এইবোৰ আমাৰ সহায় কৰিব, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত সহায় কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ৰাষ্ট্ৰসংঘৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য, ইয়াৰ নীতি, এটা কথা মনত ৰাখিবা, ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিলে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ কাৰণে। আন্তৰ্জাতিক শান্তি প্ৰতিষ্ঠা কৰাটো ৰাষ্ট্ৰসংঘৰ প্ৰধান আৰু প্ৰথম লক্ষ্য আৰু উদ্দেশ্য। বিশ্বৰ পৰা যুদ্ধক বিদায় দিয়াটো আছিল ৰাষ্ট্ৰসংঘৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। এইটো মনত ৰাখিবা। ৰাষ্ট্ৰসংঘৰ আৰম্ভণিৰ হোৱাৰ আগত যিবোৰ অনুষ্ঠান আছিলে, সেই সম্পৰ্কেও আমি অধ্যয়ন কৰিবলৈ যত্ন কৰিবা আৰু সদায় পৰ্যায়ক্ৰমে সিকুৱেন্স অনুসৰি মনত ৰাখিবলৈ যত্ন কৰিবা। মানৱ অধিকাৰ আয়োগ কেনেকৈ গঠন হয় সেই সম্পৰ্কে তোমালোকৰ পাঠত সন্নিৱিষ্ট কৰিছে ছাত্ৰ ছাত্ৰীসকল। মানৱ অধিকাৰ হ'ল মানুহৰ কাৰণে সুস্থ সবলভাৱে সমাজত জীয়াই থাকিবলৈ যিখিনি অধিকাৰৰ দৰকাৰ, সেইখিনি কোৱা হয় মানৱ অধিকাৰ। জীৱন, জীৱিকা আৰু মৰ্যাদাৰ যিখিনি অধিকাৰ, সেইখিনি মানৱ অধিকাৰ। আৰু মানৱ অধিকাৰ আয়োগ আমাৰ ভাৰতবৰ্ষত গঠন হৈছিল 1993 চনত। তাৰ পিছৰ পৰাই প্ৰতিটো ৰাজ্যতে মানৱ অধিকাৰ আয়োগ আছে। সেই আয়োগবোৰে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ মানুহৰ যাতে অধিকাৰ প্ৰতিষ্ঠা হয়, সেই সম্পৰ্কে তেওঁলোকে চোৱা চিতা কৰে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ তোমালোকৰ ৰাজনীতি বিজ্ঞান খণ্ডৰ যি দুটা পাঠৰ বিষয়ে মই আলোচনা কৰিলোঁ, যিখিনি কথা আলোচনা কৰা হৈছে এইখিনি গুৰুত্ব সহকাৰে তোমালোকে ল'বা বুলি মই আশা ৰাখিছোঁ। এই পাঠবোৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত চুটিধৰ্মী প্ৰশ্ন উত্তৰৰ পৰা আৰম্ভ কৰি দীঘলীয়া প্ৰশ্ন উত্তৰ হোৱা দেখা যায়। ছাত্ৰ ছাত্ৰীসকল, বিগত বৰ্ষবোৰৰ প্ৰশ্ন কাকতবোৰ আমি যদি চাওঁ, এই প্ৰশ্ন কাকতবোৰ চালে দেখা যায় কোনো এটা প্ৰশ্ন কিন্তু জটিল বা টান বুলি যাক কওঁ, টান ধৰণৰ প্ৰশ্ন নহয়। ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিবা যে তোমালোকে যদি পাঠ দুটা খৰচি মাৰি অধ্যয়ন কৰা আৰু তোমালোকে ইমেজিন কৰা যে পাঠটোত কোনখিনি কথা কোৱা হৈছে, কোনটো পেৰেগ্ৰাফত কোনখিনি কথা কৈছে, সেইখিনি যদি ইমেজিন কৰি তোমালোকে একবাৰ মনস্থ কৰি ল'ব পাৰা, মুখস্থ নহয়, তোমালোকে যদি নিজৰ মনত ৰাখিব পাৰা, তেতিয়াহ'লে জানিবা এই পাঠ দুটাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিগত 10 বছৰৰ যিবোৰ প্ৰশ্ন হৈছিলে, কোনো এটা প্ৰশ্নও টান নহয়, একেবাৰে সহজ।
মই ভাবোঁ তোমালোকে খৰচি মাৰি অধ্যয়ন কৰি যেতিয়া জিজ্ঞাস নাইবা তোমালোকে বিভিন্ন বৰ্ষৰ প্ৰশ্ন কাকতবোৰ ল'বা সেইখিনি নিশ্চয় খুব সুন্দৰভাৱে উত্তৰ কৰিব পাৰিবা। আৰু এই পাঠৰ পৰা যিবোৰ প্ৰশ্ন হৈছিলে এই প্ৰশ্নবোৰ সদায় মই ভাবোঁ তোমালোকে মুখস্থ নকৰি তোমালোকে নিজে খৰচি মাৰি অধ্যয়ন কৰি পাঠ দুটা যদি লিখিবলৈ যত্ন কৰা তেতিয়াহ'লে বেছি নম্বৰ লাভ কৰিব পাৰিবা। ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য আৰু নীতি এইবোৰ একেবাৰে 1 2 3 4 চাৰিটাকে 6টা নীতি 4টা উদ্দেশ্য দিয়া আছে। এইকেইটাক মনত ৰখাটো একেবাৰেই খুব সহজ। ইয়াৰ উপৰি মানৱ অধিকাৰ আয়োগৰ ক্ষমতা সম্পৰ্কে প্ৰশ্ন সুধিছে। লগতে ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগবিলাকৰ বিষয়ে প্ৰশ্ন সোধে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ কাম কি সেই সম্পৰ্কে প্ৰশ্ন সোধে। এইবোৰ একেবাৰে সহজ ধৰণৰ প্ৰশ্ন। ইয়াৰ উপৰিও ইয়াৰ আগৰ যি ভাৰতীয় গণতন্ত্ৰ নামৰ পাঠ আলোচনা কৰিছিলোঁ এই পাঠৰ পৰা বিগত 10 বছৰৰ প্ৰশ্ন কাকত যদি দেখা যায় প্ৰশ্ন কাকতবোৰত যিবোৰ প্ৰশ্ন হৈছিলে খুবেই সহজ প্ৰশ্ন। কাৰণ ইয়াতে পাঠৰ বাহিৰৰ পৰা কোনো ধৰণৰ প্ৰশ্ন নাই, যদিও ইয়াতে বোধমূলক অৰ্থাৎ আণ্ডাৰষ্টেণ্ডিং বেছ প্ৰশ্ন হৈছে। বিশেষকৈ যিখিনি চুটিধৰ্মী প্ৰশ্ন হৈছে এই চুটিধৰ্মী প্ৰশ্নবোৰ আণ্ডাৰষ্টেণ্ডিং বেছ, বুজি পাব লাগিব, মুখস্থ কৰিলে নহ'ব। যেনেকৈ ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ আৰু ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ তুলনা কৰিব লাগে, নাইবা আমেৰিকা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা তুলনা কৰিব লাগে। একেবাৰে সহজ কথা। কাৰণ ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ আৰু ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ মাজৰ পাৰ্থক্যখিনি যদি আমি ওলাই ল'ব পাৰোঁ তেতিয়াহ'লে প্ৰশ্ন উত্তৰ লিখাটো একেবাৰে সহজ হ'ব। ইয়াতে যদি আমি গোটেই কিতাপখন মুখস্থ কৰিলেও নহ'ব। কিতাপৰ প্ৰতিটো অৰ্থ, প্ৰতিটো বাক্যৰ অৰ্থ, প্ৰতিটো পেৰেগ্ৰাফৰ অৰ্থখিনি আমি বুজি পাব লাগিব। ইয়াৰ উপৰিও ভাৰতীয় গণতন্ত্ৰৰ যিখিনি আদৰ্শ নাইবা ভাৱধাৰা প্ৰস্তাৱনাৰ জৰিয়তে প্ৰকাশ পাইছে মই ভাবোঁ সেইখিনিও খুব ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে অধ্যয়ন কৰিব পাৰিব, জানিব পাৰিব। আৰু ইয়াৰ পৰা প্ৰতি বছৰেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্ন হয়। আৰু মই আশা কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই পাঠ দুটাৰ পৰা যিখিনি প্ৰশ্ন হ'ব সেইখিনি উত্তৰ কৰিবলৈ সক্ষম হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজিৰ এই দৰঙৰ অনলাইন এডুকেশ্যন প্লেটফৰ্মৰ আমন্ত্ৰণ মৰ্মে মই আব্দুল ৱাহাব 10মান শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ৰাজনীতি বিজ্ঞান খণ্ডৰ ওপৰত এইখিনি আলোচনা কৰিবলৈ সুযোগ দিয়াৰ বাবে মই আকৌ ডক্টৰ ইফতিকাৰ ছাৰৰ প্ৰমুখ্যে ৱেলফেয়াৰৰ সমূহ কৰ্মকৰ্তাসকললৈ ধন্যবাদ জনালোঁ। ইয়াতে কেইটামান প্ৰশ্ন সোধা হৈছিলে। আচলতে মই আপোনাৰ প্ৰশ্ন সোধা সাজিদ খান তেখেতক মই এইটো ক্লিয়াৰ কৰি দিব বিচাৰোঁ। বৰ্তমান UNO ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন বা ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা 193, কিন্তু আমি দেশ হিচাপে যদি চাব যাওঁ পৃথিৱীত দেশৰ সংখ্যা 200ৰ ওপৰত। মই সেইটো সেন্টেন্স কৈছিলোঁ, এইটো মই আপোনাক ক্লিয়াৰ কৰি দিলোঁ। আৰু যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে নিশ্চয় সুধিব, উত্তৰ দিবলৈ ইয়াৰ পিছতো পাব। ৱেলফেয়াৰ গ্ৰুপত প্ৰশ্ন সুধিলেও উত্তৰ দিবলৈ মই যত্ন কৰিম। লগতে মই ভাবোঁ আজিৰ পাঠ আলোচনাৰ পৰা আপোনালোকে নিশ্চয় লাভান্বিত হ'ব। ইয়াৰ উপৰিও এই পাঠ দুটাৰ বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন উত্তৰসমূহৰ এটি ভিডিঅ' ক্লিপছ মই মোৰ নিজা ইউটিউব চেনেল ষ্টাডি উইথ ৱাহাব WAHAB ষ্টাডি উইথ ৱাহাবত দুটা ভিডিঅ' আপলোড কৰিছোঁ। প্ৰশ্ন উত্তৰসমূহ কেনেকৈ লিখিব পাৰিব বা কেনেকৈ লিখিলে সম্পূৰ্ণ নম্বৰ প্ৰতিটো প্ৰশ্নত লাভ কৰিব পাৰি
এই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলে মোৰ ইউটিউব চেনেল ষ্টাডি উইথ ওহাবত চাব পাৰিব আৰু ইয়াৰ উপৰি সমাজ বিজ্ঞান বিষয়ৰ অন্যান্য পাঠৰ প্ৰশ্ন উত্তৰ বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰি ভিডিঅ' আকাৰে মই মোৰ ইউটিউব চেনেলত দিয়া আছে আৰু মই আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে সেইবোৰ চাব পাৰিব ইউটিউব চেনেলটো হ'ল ষ্টাডি উইথ ওহাব WAHAB আজিলৈ ইমানতে সকলোকে মই ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ থেংক ইউ জয় আই অসম